أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহ। কেনে আছে আপোনালোকে? সকলে ভালো আছেনে? আলহামদুলিল্লাহ, ময়ো ভাল আছো। আজি ৰাকি প্ৰথমত বহিছে, সোনকালে আহিছে, ঠিক আছে। তো আজি সকলে আহিছে, ভাল লাগিছে। তেনেকৈ আপোনালোকে প্ৰত্যেক দিনা আহিব। সকলে লিখিছে না? মই কালি যিমানখিনি লিখিবলৈ দিছিল সকলে লিখিছে? ঠিক আছে। সকলে মক্তবত ঘৰত যোৱাৰ আগত যিমান নোটবুক আছে আপোনালোকে য'ত লিখিছে কপিবিলাক জমা কৰি যাব, ইনশাল্লাহ মই চেক কৰিম, ঠিক আছে। তো আমি কিহৰ বিষয়ে আলোচনা কৰি আছিলোঁ? আলিফৰ বিষয়ে আলোচনা কৰিছোঁ। ভাৰ বা মাজত আহিলে কেনেকৈ লিখিব লাগে মহচিন? কেনেকৈ লিখিব লাগে? গছৰ পাতৰ নিচিনা। গছৰ পাতত যে আমাৰ পাণ যে আমাৰ অসমত মানুহে পাণ খায়, আপোনালোকে পাণ খায় নেকি? মই নাখাওঁ, তো আপোনালোকেও নাখাব, ঠিক আছে, কাৰণ পাণ খোৱা ইমান ভাল নহয়। তো মাজত যদি বা আহে কেনেকৈ লিখিব লাগে? যেনেকৈ মহচিনে ক'লে গছৰ পাত বা আমি যে পাণ আছে, পাণৰ যে এই গুৰিত যে এনেকুৱা থাকে, এনেকুৱা, তো এনেকুৱা লিখিব লাগে মাজত আহিলে। আৰু প্ৰথমত আহিলে কেনেকৈ লিখিব লাগে? ৰাকিব কোৱা, ৰাকিব কেনেকুৱা? আদা। কেনেকৈ লিখিব লাগে? আদা লিখিব লাগে। আৰু শেষত আহিলে কেনেকৈ লিখিব লাগে? শেষত আহিলে সম্পূৰ্ণ লিখিব লাগে। আমি সেইটো আলোচনা কৰিছোঁ। তো কালি আমি বাৰ বিষয়ে আপোনালোকে পঢ়াইছিলোঁ, আপোনালোকে আজি পঢ়ি আহিছে। তো আজি কিহৰ বিষয়ে আলোচনা কৰিম? বাৰ পিছত কি আহে? বাৰ পিছত কি আহে? আলিফ বা তা আহে। বাৰ পিছত কি আহে? তা আহে। তো আজি আমি কিহৰ বিষয়ে আলোচনা কৰিম? তাৰ বিষয়ে আলোচনা কৰিম। কিহৰ বিষয়ে আলোচনা কৰিম? তাৰ বিষয়ে আলোচনা কৰিম। লিখাৰ ধৰণটো সেম। আপোনালোকে ইয়াৰ পৰা আৰম্ভ কৰিব, আহি এনেকৈ যাব, ঠিক আছে। তো বা আমি ক'ত নুক্তা দিছিলোঁ? তলত দিছিলোঁ। তা হ'লে নুক্তা ক'ত হ'ব? তা হ'লে ক'ত হ'ব? ওপৰত হ'ব। ক'ত হ'ব? ওপৰত হ'ব, ঠিক আছে। তো যেনেকুৱা আমি পঢ়িছিলোঁ যে প্ৰথমত যদি আপোনাৰ বা আহে তেনেহ'লে আদা লিখিব লাগে। ঠিক তেনেকুৱা তা যদি প্ৰথমত আহে আপোনালোকে কি কৰিব লাগিব? আদা লিখিব লাগিব। কি কৰিব লাগিব? আদা লিখিব লাগিব। পাৰ্থক্য এইটোৱে, বা থাকিলে তলত নুক্তা হ'ব আৰু তা থাকিলে ক'ত নুক্তা হ'ব? ওপৰত নুক্তা হ'ব, ঠিক আছে। সকলোৱে বুজি পাইছে? ইয়াত আপোনাৰ চাব পাৰিব, প্ৰথমত আহিছে আদা, ঠিক আছে। তাৰপিছত মাজত আহিলে কেনেকৈ হ'ব? মাজত আহিলে এই যে আমি কৈছিলোঁ গছৰ পাতৰ নিচিনা, ইয়াতে আপোনালোকে চাব পাৰিব গছৰ পাতৰ নিচিনা। সেইটোতো আপোনাৰ সকলো মনত আছে। কেনেকৈ হ'ব? এই তলত যে আছে তলি, এনেকৈ হ'ব। মই সেইটো বাদ পঢ়াইছিলোঁ, সেইকাৰণে আজি ইমান নকওঁ। তো আপোনাৰ চাগে মনত আছে না? আছে। তো মাজত আহিলে কেনেকৈ হ'ব? এই আপোনালোকে ইয়াতে চাব পাৰিব। ঠিক আমি বাদ যেনেকৈ পঢ়িছিলোঁ, গছৰ পাত কেনেকুৱা আছিল? এনেকুৱা যায়, এনেকুৱা আছিল, ঠিক আছে। তো আমি কি পঢ়িছিলোঁ? বাদ থাকিলে তলত নুক্তা দিব লাগে। তো এতিয়া আমি কিহৰ বিষয়ে পঢ়ি আছোঁ? তাৰ বিষয়ে পঢ়ি আছোঁ। তো নুক্তা ক'ত হ'ব? ওপৰত হ'ব। ক'ত হ'ব? ওপৰত হ'ব। যেনেকুৱা এনেকৈ আহিলোঁ, এনেকুৱা ক'ত নুক্তা হ'ব? ওপৰত নুক্তা হ'ব, ঠিক আছে। সকলোতো বুজি পাইছে? তাৰপিছত যদি শেষত আপোনাৰ ইয়াতে চাব পাৰিব, এই মাজত আহিছে, ধৰণটো এনেকুৱা হৈছে, মাজত আহিছে, ধৰণটো এনেকুৱা হৈছে, ঠিক আছে। তো এতিয়া যদি শেষত আহিলে কেনেকৈ হ'ব? সম্পূৰ্ণ ৰূপ বাকী থাকিব। যেনেকুৱা ইয়াতে আপোনাৰ চাব পাৰিব, এইটো কি? সম্পূৰ্ণ তা। এনেকুৱা সম্পূৰ্ণ তা ইয়াতে বাকী আছে। ইয়াতে আপুনি যিকোনো বস্তু যোগ কৰিব পাৰিব, ঠিক আছে। কিন্তু বা আছিল, সেইকাৰণে আমি তলত নুক্তা দিছিলোঁ। তা সেইকাৰণে ক'ত নুক্তা দিব লাগিব? ওপৰত নুক্তা দিব লাগিব, ঠিক আছে। তো আমি বা যেনেকুৱা পঢ়িছিলোঁ, লিখাৰ যেনেকুৱা ৰূপ, ঠিক তেনেকুৱাই। পাৰ্থক্য এইটোৱে, তাতে এটা চৌক আছিল, ইয়াতে দুটা চকু আছে। তাতে এটা চকু আছিল, ইয়াতে কেইটা চকু আছে? দুটা চকু আছে। কাৰণ বাৰ তলত এটা চকু আৰু তাৰ ওপৰত যেনেকুৱা আমাৰ দুটা চকু, ঠিক
ইয়াতে কেইটা চকু দুটা চকু ঠিক আছে মনত থাকিব সকলোৰ তো যিমানকেইটা হৰফ আছে ইয়াতে যিমানকেইটা বস্তু দিছে সেইকেইটা লিখি মানে আমি পঢ়ি তাৰপিছত আমি কি কৰিম শেষ কৰিম ঠিক আছে তো সৰ্বপ্ৰথমত কি আছে তা প্ৰথমত আহিলে কেনেকৈ হ'ব আধা হ'ব যেনেকৈ আপোনালোকে চাব পাৰিব তুৰাবুন তুৰাবুনত কি আছে আধা তা তো তুৰাবুন কি তুৰাবুন তাৰপিছত আপোনালোকে চাব পাৰিব আৰু এটা কি দিছে শব্দ দিছে তিবিৰুন কি দিছে তিবিৰুন তাতো কি আছে তা কি আছে আধা আছে তুৰাবুন তিবিৰুন তুৰাবুন তিবিৰুন তাৰপিছত আপোনালোকে চাব পাৰিব মাজত আহিলে কেনেকৈ হ'ব এনেকৈ হ'ব এই আমি আপোনালোকক দেখাইছিলোঁ যে কি গছৰ পাতৰ নিচিনা গুৰিত যেনেকৈ আছে ঠিক তেনেকৈ ইয়াতে কি আছে দিয়া আছে তো ইয়াতে উদাহৰণ কি দিছে যে কিতাবুন এটা আপোনালোকে চাব পাৰিব কেনেকৈ আছে এনেকৈ যায় মানে কাফ ইয়াতে শেষ আৰু যিমানে যে কি কয় অলপ ডাঙৰ কৰি আপোনালোকে দেখাই আছো ইয়াতে আপোনালোকে চাব পাৰিব কি আছে যে এইটা মানে ৰঙা ঠাইখিনি কি আছে তাৰ মানে হৰফ মাজত আহিলে যেনেকৈ ধৰণ হ'ব ঠিক তেনেকৈ ইয়াতে বুজাই আছে ঠিক আছে তো কিতাবুন মাজত আহিলে কেনেকৈ হ'ব এনেকৈ হ'ব কিতাবুন সিত্তিৰুন কি কিতাবুন সিত্তিৰুন তাৰপিছত আপোনাৰ যদি শেষত যদি তা আহে তেনেহ'লে কি থাকিব সম্পূৰ্ণতা বাকী থাকিব প্ৰথমত আহিলে আধা শেষত আহিলে সম্পূৰ্ণ তো ইয়াতে আপোনালোকে চাব পাৰিব যে নাব্বতুন এইটো তা কি আছে সম্পূৰ্ণতা কি আছে বাকী আছে ৰঙা আখৰে যেটো লিখা আছে তো হেতু কি পৰিব নাব্বতুন কি পৰিব নাব্বতুন ওয়াক্তুন নাব্বতুন ওয়াক্তুন তো ইমানখিনি আপোনালোকে পঢ়িলে পঢ়াৰ পিছত ইয়াতে কি আছে লিখিব লাগিব কি কৰিব লাগিব লিখিব লাগিব তো লিখাৰ দৌৰান মই এটা কৈ আছো এইটো আপোনালোকে যেনেকুৱা মই আগতে বুজাই দিলো ঠিক তেনেকুৱাই ইয়াতে এইবিলাক বিটাই আছো তো কি লিখিব ইয়াতে কি লিখিব লাগিব তা লিখিব লাগিব তো প্ৰথমত আহিলে কি হ'ব আধা তা হ'ব তো কেনেকৈ লিখিব এনেকুৱা লিখিব তুৰাবুন ঠিক আছে তেনেকুৱা গোটেইখিনি লিখি আহিব আৰু ইয়াতে কি কৰিব লাগিব এটা শব্দ মিলাই আছে হেতু কি কৰিব লাগিব আমি ভাগ কৰিব লাগিব তো প্ৰথমত কি লিখিব লাগিব তা কি তা তাৰপিছত ইয়া তাৰপিছত নুন ঠিক আছে এনেকুৱা আপোনালোকে কি কৰিব লিখি আহিব তো ইনশাআল্লাহ কালি মই আপোনাৰ যিমানখিনি লিখি আহিব কালি চেক কৰিম আজি ইয়াতে সামৰিছোঁ আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু